6 নম্বৰৰ 1 নম্বৰ প্ৰশ্ন দিয়া আছে যদি x is equal 1 plus root over 2 তেন্তে দেখুৱা যে x minus 1 by x whole cube is equal 8 তো প্ৰশ্নত আমাক x ৰ ভ্যালু দিয়া আছে 1 plus root over 2 আৰু এই ভ্যালুটোৰ হেল্প লৈ আমি x minus 1 by x of cube কৰি এইটো ল'ব লাগে পোনপ্ৰথমে এই যেটো ৰাশি অকল বাওফালে দিয়া আছে এই বাওফালে থকা ৰাশিটো সিম্পলিফাই কৰিম তো মই প্ৰথমতে কি লিখিম যেটো দিয়া আছে আমাক x ৰ মান 1 plus root over 2 এইটো লিখি লম তো x equal 1 plus root over 2 লিখি ললো মই দিয়া আছে এইটো আৰু এতিয়া আমি কি কৰিম এই বাওফালে সিম্পলিফাই কৰিম তো আমি কি কৰিম এতেকে x plus 1 by x whole cube এইটো সমাধান কৰিম তো যেহেতু x ৰ ভ্যালু দিয়া আছে তো মই x নিলিখি ইয়াৰ ভ্যালুটো লিখিব পাৰো তো 1 plus root over 2 লিখিব পাৰো তো x ৰ ঠাইত মই কি লিখিম x নিলিখি 1 plus root over 2 লিখিম তো মই x ৰ ঠাইত লিখিম 1 plus root over 2 নেক্সটত মাইনাস দিয়া আছে তো মই ইয়াতে মাইনাস দিম তাৰ পিছত আছে ওপৰত 1 আৰু তলত কি আছে x তো x ৰ ঠাইত মই কি লিখিম 1 plus root over 2 তো মই ইয়াতে কি লিখিম 1 plus root over 2 ব্র্যাকেট ক্লোজ ওপৰত কিউব আছে মই ইয়াতে কিউব লিখিম এইবাৰ যেহেতু ইয়াতে দুটা ৰাশি কি হৈ আছে যোগ বা বিয়োগ হৈ আছে তো এই গোটেইখিনি এটা বুলি ভাবিম আৰু এই গোটেইখিনি এটা বুলি ভাবিম তো এইটো আছে ভগ্নাংশত তো ভগ্নাংশৰ লগত যোগ বিয়োগ কৰিবলৈ হলে আমি লসাগু ল'ব লাগে তো ইয়াৰ তলত মনে মনে কি আছে 1 আছে তো যেতিয়া লসাগু ল'ম তো 1 আৰু 1 plus root over 2 লসাগু কি হ'ব এইটোই হ'ব তো মই লিখিম 1 plus root over 2 তো 1 plus root over 2 আৰু 1 ৰ লসাগু কি 1 plus root over 2 এতিয়া 1 এৰে ইয়াক হৰণ কৰিলে কি হ'ব এইটোই হ'ব তো এইটোৰে যদি মই এই ওপৰটো পূৰণ কৰো তেতিয়াহলে কি হ'ব তো এইটো আৰু এইটো সেম তো এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব হোল স্কয়াৰ হ'ব সেম বস্তুৰ লগত সেম বস্তু পূৰণ কৰিলে কি হয় হোল স্কয়াৰ হয় গতিকে মই ইয়াত কি লিখিম 1 plus root over 2 হোল স্কয়াৰ এটা মাইনাস টু মাইনাস এতিয়া ইয়াৰে ইয়াক হৰণ কৰিম তো সেম বস্তুৰে সেম বস্তু হৰণ কৰিলে কি হয় 1 হয় আৰু 1 এৰে এই 1 ক পূৰণ কৰিলে কি হ'ব 1 এ হ'ব আৰু ইয়াতে কিউব আছে ইয়াতে লিখিম কিউব এতিয়া এইটো এটা ফৰ্মুলাত পৰিছে এইটো যদি a ভাবো প্লাস এইটো যদি b ভাবো তো a প্লাস b হোল স্কয়ার আছে তো a প্লাস b হোল স্কয়ার ভাঙিলে কি হয় a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার তো a স্কয়ার মানে কি 1 তো এইটো হবে স্কয়ার প্লাস 2ab 2 a মানে কি প্রথম 2 আর b মানে কি দ্বিতীয়টো root over 2 প্লাস b স্কয়ার b মানে কি root over 2 হোল স্কয়ার তো কি আছে -1 তো লিখিম -1 আর তলত কি আছে 1 প্লাস root over 2 আৰু এই গোটেইখিনিৰ ওপৰত কি আছে কিউব আছে তো মই লিখিম কিউব 1 ক স্কয়ার কৰিলে হ'ব 1 প্লাস এই তিনিটা যেহেতু ডট ডট দিয়া আছে তার মানে পূরণ দিয়া আছে তো যদি পূরণ কৰো তেতিয়াহলে কি হ'ব 2 গুণ 2 আর root over 2 আছে তো 2 root over 2 প্লাস আছে প্লাস লিখিম মই ইয়াতে আৰু root over 2 যেতিয়া স্কয়ার কৰিম তেতিয়াহলে কি হ'ব এই স্কয়ার আৰু root ক্যান্সেল হ'ব থাকিব কি অকল 2 ইয়াতে কি আছে -1 তো ইয়াতে লিখিম -1 তলত কি আছে 1 plus root over 2 আৰু গোটেইবিলাকৰ ওপৰত কি আছে কিউব আছে তো মই কিউব লিখিম তো এইখিনি লিখা হলে স্ক্রিনশট লৈ লব তো এইটো আছে লাস্ট লাইন ইয়াৰ পিছত যেটো লাইন হ'ব মই ইয়াতে লিখিম তো কি হ'ব তো ইয়াতে এটা +1 আৰু এটা -1 আছে ক্যান্সেল কৰিব পাৰি তো থাকিব কি 2 root 2 plus 2 তো ইয়াত দুটা সংখ্যাতে কি আছে 2 আছে গতিকে মই 2 কমন লব পাৰো তো মই ইয়াতে কি লিখিম 2 লম কমন তো ইয়াতে 2 কমন লম ইয়াৰ পৰা 2 যদি লৈ লম ইয়াতে কি থাকিব অকল √2 থাকিব তো ইয়াতে কি হ'ব √2 মাজত প্লাস চিন আছে তো প্লাস দিলো আৰু যেতিয়া এই 2 ৰে এই 2 হৰণ কৰিম তেতিয়াহলে কি হ'ব 1 হ'ব তো যেটো কমন লোৱা হয় এই কমন লোৱাটোৰে এই দুটা কি কৰিব লাগে হৰণ কৰিব লাগে তো 2 ৰে যদি এইটো হৰণ কৰো তো 2 2 ক্যান্সেল হ'ব থাকিব কি √2 ইয়াতে √2 +2 প্লাস আৰু এই 2 ৰে এইটো কাটাকাটি বা হৰণ কৰিলে কিমান হ'ব 1 হ'ব আৰু তলত কি আছে 1 plus root over 2 আৰু গোটেইবিলাকৰ ওপৰত কি আছে কিউব আছে মই কিউব লিখিম ইয়াতে এতে 1 plus √2 আৰু √2 plus 1 এই দুটা একে হয় এই 1 টো যদি পিছত লিখো আৰু root over 2 টো যদি আগত লিখো তেতিয়াহলে কি হ'ব এই দুটা ৰাখি একে হ'ব ইয়াতে √2 plus 1 আৰু এইটো 1 plus
গতিকে এই দুটা যেহেতু সেম হয় তলত আৰু ওপৰত আছে কাটি দিব পাৰো তো কি থাকিব অকল 2 থাকিব আৰু ইয়াতে কি আছে কিউব আছে তো মই কি লিখিম 2 ৰ ওপৰত কিউব 2 ৰ ওপৰত কিউব আছে মানে কি 2 ক 3 বাৰ পূৰণ কৰিম আৰু 2 ক 3 বাৰ পূৰণ কৰা মানে কি 2 2 4 4 2 8 তো আমাক রাইট হ্যান্ড সাইড কিমান দিয়া আছিল 8 দিয়া আছিল তো আমার উত্তর ওলাই গৈছে গতিকে লিখিম ইকুয়াল রাইট হ্যান্ড সাইড 6 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন দি আছে সৰল কৰা আমাক দি আছে 1/1 প্লাস √2 প্লাস 1/√2 প্লাস √3 প্লাস 1/√3 প্লাস √4 তো এই যেটো আমাক অঙ্ক দিয়া আছে এইখিনি আমি সিম্পলিফাই কৰিব লাগে সমাধান কৰিব লাগে সমাধান কৰি আনসার ওলাব লাগে তো ইয়াতে অঙ্কটো দেখাত আমাক ডাঙৰ লাগি আছে কিন্তু ডাঙৰ লাগিলেও অঙ্কটো কি হয় বহুত ইজি হয় কেনেকে তো অলরেডি আমি অঙ্কৰ এইখিনি পার্টস কৰিছো যে 1/1 প্লাস √2 থাকিলে কেনেকে সলভ কৰিব লাগে তো মই যদি এইখিনি অকল এইখিনি সলভ কৰো তেতিয়াহলে কি হ'ব ইয়াতে এইটো a প্লাস b আছে তো মই ইয়াতে এটা a মাইনাস b লৈ আহিব লাগিব মানে সেম বস্তু মাইনাস থকা লৈ আহিব লাগিব তেতিয়াহলে কি হ'ব a স্কয়ার মাইনাস b স্কয়ার হ'ব ঠিক একেদৰে এইখিনি যদি মই এটা অংক বুলি ভাবো তেতিয়াহলে কি আছে ইয়াতে a প্লাস b আছে তো সেম আমি এটা কি কৰিব লাগিব ইয়াতে মাইনাস থকা লৈ আহিব লাগিব সেম বস্তু আমি ইয়াতেও কৰিব লাগিব তো সমাধানত প্ৰশ্ন যেটো দিয়া আছে এইটো হুবহু উঠাই লৈছো মই কিন্তু ইয়াতে ব্ৰেকেটত খালি ঠাই ৰাখি দিছো আৰু এই খালি ঠাইটোত মই কি কৰিম যেহেতু এইটো a প্লাস b বুলি ভাবি লৈছো তেতিয়াহলে মই কি কৰিম ইয়াতে এটা a মাইনাস b লৈ আহিম a মানে কি 1 আৰু b মানে কি √2 সিমিলারলি ইয়াতেও লিখিম মই ইয়াতে √2 প্লাস √3 আছে তো মই লিখিম √2 মাইনাস √3 ইয়াতে কিছে √3 প্লাস √4 তো মই লিখিম √3 মাইনাস √4 এতিয়া যিবোৰ বস্তু আমি তলত ইচ্ছা কৰি লৈ আহিছো সেই সেম বস্তু আমি ওপৰতে লিখিব লাগিব কি লিখিব লাগিব 1 মাইনাস √2 ইয়াতে কোনটো লৈ আহিছো এইটো ওপৰতে লিখিম √2 মাইনাস √3 তো ইয়াতে কোনটো লৈ আহিছিলো √3 মাইনাস √4 ওপৰতে লিখিব লাগিব √3 মাইনাস √4 নেক্সট আমি কি কৰিম যেটো ফৰ্মুলাত পৰিছে a প্লাস b ইনটু a মাইনাস b ইয়াক ফৰ্মুলাত লিখিম কি হ'ব a স্কয়ার মাইনাস b স্কয়ার b মানে কি √2 হোল স্কয়ার তো ইয়াতে 1 ক a বুলি ভাবিছিলো a স্কয়ার মাইনাস a √2 কি বুলি ভাবিছিলো b তো b ৰ ওপৰত স্কয়ার তো a স্কয়ার মাইনাস b স্কয়ার a প্লাস b ইনটু a মাইনাস b কি বুলি লিখিব পাৰো a স্কয়ার মাইনাস b স্কয়ার উপৰত যদি 1 এৰে এইটো পূৰণ কৰো কি হ'ব এইটোই হ'ব 1 এৰে আমি যিটো পূৰণ কৰো সেইটোই হয় গতিকে কি হ'ব ইয়াতে 1 মাইনাস √2 ইয়াতেও কি হ'ব একে তলত কি হ'ব √2 স্কয়ার মাইনাস √3 স্কয়ার তো মই লিখিম √2 স্কয়ার মাইনাস √3 স্কয়ার তার মানে a প্লাস b a মাইনাস b থাকিলে ইয়াক a স্কয়ার মাইনাস b স্কয়ার লিখিব পাৰি 1 এৰে যদি √2 মাইনাস √3 পূৰণ কৰো তো হ'ব কি √2 মাইনাস √3 একেদৰে সেইফালেও কি হ'ব তলত হ'ব কি √3 স্কয়ার মানে a স্কয়ার মাইনাস b স্কয়ার b মানে হলো কি √4 স্কয়ার উপৰত কি আছে 1 এর যদি এটা মাল্টিপ্লাই কৰো তেতিয়াহলে কি হ'ব √3 মাইনাস √4 নেক্সট লাইনত হ'ব উপৰত কি আছে 1 মাইনাস √2 আছে আৰু 1 স্কয়ার কৰিলে 1 হ'ব মাইনাস যেতিয়া √2 স্কয়ার কৰিম এই স্কয়ার আৰু √2 ক্যান্সেল হ'ব থাকিব কি অকল 2 প্লাস 2 প্লাস তলত স্কয়ার আৰু √2 ক্যান্সেল কৰিলে কি হ'ব অকল 2 থাকিব মাইনাস √3 আৰু স্কয়ার ক্যান্সেল কৰিলে কি থাকিব অকল 3 থাকিব উপৰত কি থাকিব √2 মাইনাস √2 মাইনাস √3 প্লাস ইয়াতে তলত স্কয়ার আৰু ৰুট ক্যান্সেল কৰিম √3 মাইনাস আৰু ইয়াতে স্কয়ার ৰুট ক্যান্সেল কৰিলে থাকিব কি 4 উপৰত কি আছে √3 মাইনাস √4 তো মই লিখিম √3 মাইনাস √4 ইয়াতে তলত 1 ৰ পৰা যেতিয়া 2 মাইনাস কৰিম তেতিয়াহলে কি হ'ব 1 ৰ পৰা 2 মাইনাস নহব 2 ৰ পৰা 1 মাইনাস কৰিম কি হ'ব 1 হ'ব আৰু এই ডাঙৰটোৰ আগত যেহেতু মাইনাস চিন আছে তো ইয়াতে কি লিখিম মাইনাস আৰু উপৰত কি আছে 1 মাইনাস √2 সিমিলারলি ইয়াতে 2 ৰ পৰা 3 মাইনাস কৰিলে কি হ'ব -1 আৰু উপৰত কি হ'ব √2 মাইনাস √3 প্লাস ইয়াতে 3 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব -1 আৰু উপৰত থাকিব কি √3 মাইনাস √4 এতিয়া তিনিটা যেহেতু ভগ্নাংশ যোগ হৈ আছে গতিকে ভগ্নাংশৰ যোগ বিয়োগ কৰোঁতে আমি কি কৰিব লাগে এই তলৰ সংখ্যাবিলাকৰ আমি
লসাগু ল'ব লাগে। তো তলৰ কেইটা কি আছে? -1 আৰু -1 আৰু ছেম সংখ্যাৰ লসাগু কি হয়? তিনিওটা যেহেতু ছেম সংখ্যা হয়, সিহঁতৰ লসাগু কি হ'ব? -1 হ'ব, ছেম বস্তু হ'ব। তো এইটো অংকৰ বাকীখিনি মই নেক্সট পেজত কৰিম। তলত তিনিটা -1ৰ যদি লসাগু লওঁ কি হ'ব? -1 হ'ব। আৰু প্ৰথমটোৰ ওপৰত আছিল 1 - √2, তো লিখিম 1 - √2, মাজতে প্লাছ হ'ব। দ্বিতীয়টোত আছিল √2 - √3 প্লাছ শেষত দিয়া আছিল √3 - √4। এতিয়া ওপৰত ভালদৰে লক্ষ্য কৰিলে দেখা পাম √2 দুটা আছে, কিন্তু এটাত মাইনাছ এটাত কি প্লাছ আছে, গতিকে কেনচেল কৰিব পাৰি। ঠিক সেইদৰে √3 আৰু √3 দুটা আছে, এটাত প্লাছ এটাত কি মাইনাছ আছে, কেনচেল কৰিব পাৰি। তো থাকিব কি 1, ইয়াতে 1 আৰু ইয়াতে কি -√4, তো মই লিখিম -√4, তলত কি থাকিব? -1। -2 -1 লিখিম আৰু 1 মাইনাছ এই যিটো √4 আছে, তো √4ৰ ভেলু আমি কি জানো যে 4ৰ বৰ্গমূল কিমান হয়? 2 হয়। তো ইয়াতে মই কি লিখিম? 2। এতিয়া যদি মই মাইনাছ কৰো 1ৰ পৰা 2 কি হ'ব? -1 হ'ব আৰু তলত কি আছে? -1 আৰু -1ৰে -1ক কিমান বাৰ যাব? একবাৰ যাব। তো ইয়াৰ আনসাৰ হ'ব কি? 1। এইটোৱে হ'ব আনসাৰ। 6 নম্বৰৰ 3 নম্বৰত দি আছে 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰা। তাৰমানে ইয়াতে যি দুটা সংখ্যা আমাক দিয়া আছে আৰু সংখ্যা দুটাৰ ওপৰত বাৰ আছে, বাৰ থকা সংখ্যা হয়, আৰু এই সংখ্যা দুটা আমি যোগ কৰি ইহঁতৰ আনসাৰ ওলাব লাগে। তো সমাধানত লিখিম 1.27 বাৰ প্লাছ 0.13 বাৰ ইজ ইকুৱেল, আমি জানো কি বাৰ থকা সংখ্যাবিলাকৰ বাৰৰ তলত যিটো অংক থাকে এইটো কি হয়? ৰিপিট হয়। তেতিয়াহ'লে এই সংখ্যাটোক যেতিয়া আমি বাৰ উঠাই দিম তেতিয়াহ'লে কি হ'ব? 1.2777 ... প্লাছ এই প্লাছটো প্লাছ আৰু কি আছে? 0.13 বাৰ। একেদৰে কি 0.13 বাৰ উঠাই দিলে কি হ'ব? বাৰৰ তলত যিটো অংক আছে 3, এইটো বাৰে বাৰে আহিব। তো মই কি লিখিম? 0.1333 ... এতিয়া যদি মই এই দুটা প্লাছ কৰো তেতিয়াহ'লে কি হ'ব? তো এই দুটা যোগ কৰিবলৈ মই দীঘলীয়াকে বহাই ল'ম 1.2777 ... আৰু তলত হ'ব 0.1333 আৰু ... এতিয়া আমি সকলোৰ পৰা অংক কৰি আহিব লাগে, কিন্তু সকলে কিমান দূৰ আছে না নাজানো। তো যিমানৰ পৰা লিখিছো সিমানৰ পৰাই যোগ কৰিম। 7 3 কিমান হয়? 10ৰ শূন্য হাতত 1 আৰু 7 3 কি হয়? 10 আৰু 1 কি হয়? 11। 7 3 10 হাতৰ 1 11 আৰু হাতত কিমান থাকিব? 1। 2 1 3 আৰু 1 4, দশমিকটো দশমিক 1 আৰু শূন্য যোগ কৰিলে কিমান হয়? 1 হয়। এতিয়া কথা হৈছে মই যে 7 আৰু 3 যোগ কৰি 10 লিখিছো, এই যিটো 10 লিখিছো, 10ৰ কি লিখিছো? 0 লিখিছো আৰু হাতত কিমান আছে? 1 আছে, 1টো এইফালে যোগ কৰি দিছো। কিন্তু ইয়াতে যে যিটো 0 লিখিছো, তো অলৰেডি এইফালে যে আকৌ 7 আৰু 3 আছিল, এইফালে যে আকৌ 7 আৰু 3 আছিল, তো এইবিলাক যোগ কৰি হাতত কিমান আছিল? অলৰেডি 1 আছিল, গতিকে ইয়াতে 0 নহয়, ইয়াতে কি হ'ব? ইয়াতে 1 হ'ব। তো মই ইয়াতে কি লিখিম? 0 নিলিখি 1 লিখিম। তো আমাৰ আনসাৰ হ'ব কি? 1.4111 এনেকে ওলাই থাকিব। তো ইয়াক লিখা যায় 1.41ৰ ওপৰত বাৰ, যেহেতু 1টো বাৰে বাৰে ৰিপিট হৈছে, তো 1ৰ ওপৰত কি লিখা যায়? বাৰ লিখা যায়। তো এইটো হ'ব আনসাৰ। ইয়াতে নৱম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ 1.5 শেষ হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে, অংকবিলাক বুজিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।